গৰমত ৰ'ব পৰা নাই নহয় আৰু ধৈৰ্য ধৰক মাত্ৰ 2 বছৰ। এই কি গৰমত উত্তৰ পূবৰ অৱস্থা কাহিল হ'বলৈ গৈ আছে। এক ভয়ংকৰ ভৱিষ্যতৰ ফালে উত্তৰ পূব, অথচ কাৰো কাণ সাৰ নাই। কোনো দল সংগঠন, কোনো বৌদ্ধিক নেতা, শিক্ষাবিদ, বিভিন্ন সমাজকৰ্মী, মুধাবুধা লোকসকল মনে মনে আছে। সংবাদ মাধ্যম মনে মনে আছে। অনাগত 2 বছৰৰ ভিতৰত উত্তৰ পূবলৈ আহি আছে ভয়ংকৰ ভৱিষ্যত। আপুনি মই ভবাতকৈ অধিক তাপমাত্ৰা, অধিক গৰম। কিয় শুনক, উত্তৰ পূবত বিশেষকৈ 8খন জিলাত পাম অইলৰ হাবৰূপে গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে সকলোবোৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে। পাম অইল, যি পাম অইলে মৰুভূমিৰ সৃষ্টি কৰিব পাৰে, যি পাম অইলে ভূগৰ্ভৰ প্ৰতিজোপা পাম অইলে 300 লিটাৰ পৰ্যন্ত পানী প্ৰতিদিনে আহৰণ কৰে, সেই পাম অইলে ওচৰৰ পাজৰৰ কৃষিভূমি ধ্বংস কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভয়ংকৰ ভাবুকি যে আনিব সেয়া খাটাং। কাৰণ পাম অইলৰ বিৰোধিতা কৰি ইতিমধ্যে ভাৰতবৰ্ষৰ 117 গৰাকী বিজ্ঞানী, ভূগৰ্ভ বিজ্ঞানী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লেখাৰ পিছতে কিন্তু কাৰো কাণ সাৰ নাই, ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে। আৰু অসমত সৰ্বাধিক পাম অইলৰ খেতি কৰা হ'ব 18খন জিলাত। আৰু এই বৰ্ষত, অৰ্থাৎ এই বৰ্ষ চলি যে আছে, এই বৰ্ষতে অসমৰ 1 লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰাৰ বাবে সকলোবোৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে উত্তৰ পূবত 10টা পাম অইল সংসাধন মিল প্ৰতিষ্ঠাৰ কাৰণে স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল মিছন অন অডিবল অইলে প্ৰস্তাৱ গ্ৰহণ কৰিছে। মানে সংসাধন মিল হ'ব, পাম অইলৰ খেতি হ'ব, সিদ্ধান্ত লৈছে, পৰিকল্পনা প্ৰস্তুত কৰিছে। আৰু পাম অইল হোৱাৰ ফলত অসমত, উত্তৰ পূবত কেনেকে এই তাপমাত্ৰাই ক্ৰিয়া কৰিব, এই কথাটো আজিয়ে চিন্তা কৰক। আৰু যদি চিন্তা কৰে, কাৰোবাৰ যদি গাত লাগে, তেতিয়াহ'লে প্ৰতিবাদ কৰক, দল সংগঠনে প্ৰতিবাদ কৰক। দল সংগঠনৰ লগতে নেতৃস্থানীয় লোকসকলে, বিশেষকৈ 18খন জিলাৰ, অসমৰ 18খন জিলাৰ স্থানীয় জাতীয় দল সংগঠনে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহক। নহ'লে এই ঠাণ্ডা গৰম এনেকে বৰ গৰম, আজি অমুক তমুক কৈ লাভ নাই, অসমখন ধ্বংস হৈ যাব। যিখন উৰ্বৰা অসমত চৰাইৰ ঠোঁটৰ পৰা গুটি পৰিলেই গছ গজে, সেই অসমখন ধ্বংস হোৱাৰ পথত কেৱল বহুজাতিক কোম্পানীক সন্তুষ্ট কৰিবলৈ গৈ ৰামদেৱক ইতিমধ্যে গতাইছে। তিনিচুকীয়াত ৰামদেৱে পাম অইলৰ খেতিৰ উদ্বোধন কৰিছিল 9 মাহ পূৰ্বে। তাৰ পিছতো কাৰো সাৰ সুৰ নাই। ইতিমধ্যে এই বিষয়টো গৈ পূৰ্ণ পৰ্যায়ত পাইছে, চূড়ান্ত ৰূপ পাইছে, আৰু তাৰ পিছতো কোনো মাতা নাই। তাৰ পিছত মানুহ কৰি আছে বৰ গৰম। উত্তৰ পূবৰ কোনকেইখন ৰাজ্যত এই পাম অইলৰ খেতি কৰা হ'ব আমি আপোনালোকক জনাইছো। অসম, অৰুণাচল, মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাত পাম অইলৰ খেতি কৰা হ'ব। আৰু আটাইতকৈ বেছি পাম অইলৰ খেতি কৰা হ'ব অসমত প্ৰায় 3.75 লাখ হেক্টৰ ভূমিত 3.75 লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰা হ'ব। আৰু চলিত বৰ্ষতে 1 লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰিবলৈ সিদ্ধান্ত চূড়ান্ত কৰিছে। আৰু অসমৰ যোন কেইখন জিলাত, যি 18খন জিলাত পাম অইলৰ খেতিৰ কাৰণে নিৰ্বাচিত কৰা হৈছে, আৰু সেই 18খন জিলাক 10টা জোনত ভাগ কৰা হৈছে। সেই জিলা কেইখন হ'ল কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, ধেমাজি, লখিমপুৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কামৰূপ, গোৱালপাৰা, নগাঁও, ওদালগুৰি, চিৰাং, শোণিতপুৰ, হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ। গতিকে এই 18খন জিলাক ইতিমধ্যে বিভিন্ন চাৰ্কুলত ভাগ কৰি লোৱা হৈছে। আৰু ইয়াত 25-26ত অসমৰ 3.75 লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰা হ'ব। ইতিমধ্যে ইণ্ডোনেছিয়া, মালয়েছিয়া, শ্ৰীলংকা প্ৰভূত দেশসমূহত পাম অইলে কি ধৰণৰ ক্ষতি সাধন কৰিছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন আছে নেকি? আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত যি পাম অইলৰ খেতি হৈছিল, তাত উচ্চতম ন্যায়ালয়ে সেইবিলাক নিষেধ কৰিছে, তাত হ'ব নিদিয়ে। মালয়েছিয়া, ইণ্ডোনেছিয়া, উগাণ্ডা আজিত এইবিলাক চমুৱাই আনিছে। বেছিভাগ মানে দেশত নিষিদ্ধ ঘোষণা কৰা হৈছে, পাম অইল কৰিব নোৱাৰে। তেনেস্থলত অসমত কিয় উত্তৰ পূবৰ দৰে সাৰুৱা ভূমিত পাম অইলৰ খেতিৰ বাবে চৰকাৰে অনুমতি দিলে? কিয় কেন্দ্ৰীয় চৰকাৰে কেৱল বহুজাতিক কোম্পানীক সন্তুষ্ট কৰিবৰ কাৰণে উৰ্বৰা অসম ভূমিক বাছি ল'লে? কিয় ইয়াৰ বিৰুদ্ধে দল সংগঠন নিমাত? কিয় ইয়াৰ বিৰুদ্ধে বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱী, জাতীয় সংস্কাৰৰ কথা কোৱা লেখক সাহিত্যিকসকল নিমাত? কিয়
আশ্চৰ্যকৰ কথা, উত্তৰ-পূবত সমগ্ৰ উত্তৰ-পূবত 8খন ৰাজ্যত 8.4 লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰা হ'ব 2025-26 চনৰ ভিতৰত। আৰু ইয়াৰ ফলত কৃষিজীৱী লোকসকলৰ ওপৰত কি প্ৰভাৱ পৰিব, দৈনন্দিন জীৱনত কি প্ৰভাৱ পৰিব, তাপমাত্ৰাত কি প্ৰভাৱ পৰিব, জলবায়ুত কি প্ৰভাৱ পৰিব, কোৱাৰ কোনো প্ৰয়োজন আছে নেকি? জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চূড়ান্ত ভাবুকি অনা পাম অইলৰ খেতি কৰি অনাগত 4-5 বছৰৰ ভিতৰত যে উত্তৰ পূব সম্পূৰ্ণৰূপে ধ্বংসৰ কৰা হলৈ যাব, উত্তৰ পূবৰ প্ৰতি যে চৰম চূড়ান্ত ভাবুকি ইতিমধ্যে আহিছে, তাক আৰু বাৰে বাৰে কৈ থকাৰ কি প্ৰয়োজন? ইয়াক লৈ বাতৰি কাকত, ইয়াক লৈ সংবাদ মাধ্যমত ধাৰাবাহিক আলোচনা হোৱা উচিত আছিল। ইয়াক লৈ সংবাদ মাধ্যমত বিশেষজ্ঞ ব্যক্তিসকলৰ মত সাপেক্ষে চৰকাৰক সাৱধান বাণী শুনোৱা প্ৰয়োজন আছিল, কিন্তু মনে মনে থাকিল, নামাতে কোনেও একো। এনেকুৱা নেকি যে ৰামদেৱৰ পৰাও পইচা ল'ব, চৰকাৰৰ পৰা পইচা ল'ব, আৰু পইচা লৈ মেনেজ হৈ তেওঁলোকে মনে মনে থাকিব? যদি তোমালোকে তেনেকৈ ভাবিছা, নাভাবিবা তোমালোকে বাচি যাবা। বাটানুকুল গাড়ী, বাটানুকুল ঘৰত থাকি তোমালোকে সাৰি যাবা বুলি নাভাবিবা। তোমালোকৰ প্ৰজন্মই এই ধ্বংসৰ গৰাহত পৰিব, তোমালোকৰ ভৱিষ্যত প্ৰজন্মই ইয়াৰ ফল ভোগ কৰিব লাগিব। গতিকে পাম অইলৰ দৰে যি এক ভয়ংকৰ খেতি কৰিবলৈ আগবাঢ়িছে অসম লগতে উত্তৰ পূবত, এতিয়াই যদি বাধা দিয়া নহয়, অনাগত 2-3 বছৰৰ ভিতৰত অসমত 40-45-50 ডিগ্ৰীৰ ওপৰত যাব। ভূবিজ্ঞানীসকলে স্পষ্টভাৱে কৈছে যে এজোপা পাম অইলৰ গছে প্ৰতিদিনে 300 লিটাৰ পানী আহৰণ কৰে, আৰু তাৰ ফলত ওচৰত থকা কৃষি পথাৰসমূহ খৰাং হ'ব পাৰে। গতিকে এনেকৈ লাখ লাখ কোটি কোটি জোপা পাম অইলৰ গছে প্ৰতিদিনে কিমান লিটাৰ ভূগৰ্ভস্থ পানী আহৰণ কৰিব, আৰু তাৰ ফলত তাৰ নেতিবাচক প্ৰভাৱ ক'ত ক'ত পৰিব পাৰে আপোনালোকে নিজে চিন্তা কৰক আৰু ভাবক। সময় থাকোঁতে পদক্ষেপ হাতত লওক, নহ'লে গৰম আশ্বাস কৰি একো লাভ নাই। উত্তৰ পূবক কেৱল বহুজাতিক কোম্পানীৰ হাতত সঁপি দিবলৈ গৈ এই ধৰণে এটা জাতি ধ্বংসী, এই ধৰণে এটা ভূমি ধ্বংসী, এই ধৰণে এটা খিলঞ্জীয়া ধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কেতিয়াবাই কাৰ্যকৰী কৰাৰ কাৰণে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। ইয়াৰ বিৰুদ্ধে সচেতন লোকসকলে এতিয়াই যদি জোৰ বান্ধি ওলাই নাহে, দলং গঠন ওলাই নাহে, অনাগত সময়ত চিঞৰি একো লাভ নহ'ব। আজিয়ে কৈ থলো। শেষত এটা কথা কওঁ, এই যে পাম অইল, আৰু ইয়াৰ ফলত এনেদৰে ভূগৰ্ভৰ পানীৰ অভাৱ আকাল হ'ব, এটোপাল খোৱা পানীৰ কাৰণেও মানুহ হাইৰাণ হ'ব। এই গুৱাহাটী মহানগৰ দেখিছে সুদীৰ্ঘদিন পানী যোগান ধৰিবই পৰা নাই, কোটি কোটি টকা খৰচ কৰি, আৰু আহিব, আৰু ভয়ংকৰ দিন আহিব। গাঁৱে ভূঞে চহৰে নগৰে সমগ্ৰ উত্তৰ পূবত খোৱা পানীৰ চূড়ান্ত আকাল হ'ব, অভাৱ হ'ব। খোৱা পানীৰ কাৰণে মানুহে হাহাকাৰ কৰিব লাগিব। পাম অইলৰ নামত বহুজাতিক কোম্পানীক মাটি এৰি দিয়াৰ ফল তেতিয়া আপোনালোকে ভুগিব।